নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আসলতে আজিৰ ভিডিঅ'টো হৈছে এজন বিশেষ ব্যক্তিৰ যাক আমি প্ৰত্যেকজন অসমীয়াই হিয়াৰ আমঠু বুলি কওঁ, মানে ক'ব লাগিলে হাৰ্টথ্ৰব জুবিন গাৰ্গ। তেখেতৰ যোৱাকালি এটা কথা শুনি মই খুবেই দুখিত, কাৰণ জুবিন দাৰ কিবা এটা বেয়া শুনিলে মানে দুখ লাগে আমাৰ সকলোৰে, হয়নে? আগৰ দৰে এইবাৰো তেওঁ চিজাৰত আক্ৰান্ত হৈছে, সেইবাবে যোৱাকালি নেমকেয়াৰ হস্পিটেলত এডমিট কৰাইছে আৰু এতিয়া কিন্তু তেওঁ বহুতখিনি সুস্থ বুলি আমি শুনা পাইছো আৰু ডক্তৰে কৈছে দাদা ঠিকে আছে, হাঁহি ধেমালি কৰি আছে হেনো। আৰু যোৱাবাৰো তেওঁক নেমকেয়াৰত উক্ত চিকিৎসাৰ বাবে ৰখা হৈছিলে। আৰু আমাৰ জুবিনদাৰ সংক্ৰান্তত পবিত্ৰ মাৰ্গাৰিটা ডাঙৰীয়াই কি কৈছে আপোনালোকে অলপ ইয়াতে শুনকচোন। বা তেখেতসকলৰ লগত আলোচনা কৰি সহধৰ্মিনী গৰিমা জনাব। কিন্তু মই এতিয়া আধা ঘণ্টা জুবিন গাৰ্গৰ লগত কথা পাতি আহিছোঁ। আমি এটা খুব হাস্যমধুৰ পৰিৱেশত এইমাত্ৰ কটালোঁ। আধা ঘণ্টাত আমি সেই তাহানিৰ আমাৰ স্কুল কলেজীয়া দিনৰ কথাৰ পৰা চিনেমা ইত্যাদি কথাবিলাকে পাতিলোঁ। এটা সুন্দৰ তেওঁক মোৰ যেতিয়া আধা ঘণ্টা কথা পাতিছোঁ সম্পূৰ্ণ সুস্থ অৱস্থাত দেখিছোঁ। এতিয়া 2-3 দিনমান জিৰণি লৈ বা এদিন জিৰণি লৈ তেওঁ হয়তো যাবগৈ আৰু সম্পূৰ্ণ সুস্থ। আপোনালোকে জানে যে অত্যধিক পৰিশ্ৰম আৰু তেওঁ 18-19 ঘণ্টা পৰ্যন্ত কাম কৰে, ৰাতি ৰাতি মিউজিকৰ কাম কৰে ইত্যাদিৰ উপৰিও মোৰ অনুমান কথা পাতি গৰিমাৰ লগত জুবিনৰ গম পালোঁ তেওঁৰ মানে মনটো ৰমেন বৰুৱাদেৱ নিৰুদ্দিষ্ট হোৱা দিনৰ পৰা খুব মনটো বেয়া। গতিকে এইবিলাক সালমিহল হৈ আচলতে ডক্টৰে ক'ব চিকিৎসাৰ দৃষ্টিকোণৰ পৰা, মই কোৱাটো অনুচিত। কিন্তু মই ভাবোঁ যে অত্যধিক পৰিশ্ৰম, টোপনি ক্ষতি, মনটো অলপ বেয়াও লাগি আছে তেওঁ ইত্যাদি হোৱাৰ কাৰণে বা অন্যান্য কিছু চিকিৎসাজনিত কাৰণৰ বাবে তেওঁ আজি পুৱা 9:10 হঠাৎ আংশিকভাৱে তেওঁ কিছু মানে কি চিজাৰ হোৱা বুলি কৈছে ডক্টৰে। আৰু তাৰপিছত 20 মিনিটৰ পিছতে হস্পিটেল লৈ আহিছে। এতিয়া সম্পূৰ্ণ আধা ঘণ্টা কথা পাতিছোঁ। চিকিৎসকে আহিছে, চাইছে, একো চিন্তা কৰিবলৈ একো নাই। এটাই ক'ব পাৰোঁ, এতিয়া মই তেওঁ ভাত খাই থাকোঁতে মই গুচি আহিছোঁ। তো পবিত্ৰ মাৰ্গাৰিটাৰ কথাখিনি আপোনালোকে গম পালে যে জুবিন দা সুস্থ হৈ আছে আৰু আমি সকলোৱে আশা কৰিছোঁ যাতে জুবিন দা আগৰ নিচিনাকৈ আৰু কাম কৰে আৰু আমাৰ মাজলৈ আহে, তাকে আশা কৰিলোঁ। আৰু আপোনালোকেও প্ৰে কৰক যাতে জুবিন দা খুব সোনকালে ঘৰলৈ উভতি আহে।